এডিআরই সিলেবাস আহিলে ম্যাথছ আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম তাক লৈ এই ভিডিঅ'টো বনাইছোঁ। যিসকলে ম্যাথছত খুবেই দুৰ্বল বা যিসকলে ম্যাথছত মোটামুটি প্ৰিপাৰেশ্যন কৰিছে আৰু এডিআৰইত চাকৰি এটা ল'ব বিচাৰিছে, গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, তো ম্যাথ পৰ্চনটোক নিজকে কেনেকৈ ভাল কৰিব আৰু এতিয়াও সময় আছেনে নাই বা এই কম সময়ৰ ভিতৰত নিজকে ম্যাথছত কেনেকৈ ষ্ট্ৰং বনাব যাতে ম্যাথছত 30টা কুৱেশ্যন থাকিব যে এই 30টা কুৱেশ্যনত 30 মাৰ্কে আপুনি পাবলৈ সক্ষম হয়। তো ভিডিঅ'টো স্কিপ নকৰিব, গোটেইখিনি কথা শুনিবলৈ চেষ্টা কৰিব যে ম্যাথছত মোৰ 30টা কুৱেশ্যন থাকিব এডিআৰই গ্ৰেড 3 আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা, দ্যাট মিনছ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাত 30টা কুৱেশ্যন থাকিব, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত থাকিব 35টা কুৱেশ্যন। ঠিক আছে, দ্যাট মিনছ মেথছৰ ৱেইটেজ কিন্তু ভালেখিনি আছে বুলি ক'ব লাগিব। ঠিক আছে, এতিয়া মেথছ বহুদিনৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে যোৱা এক বছৰৰ পৰা, তথাপিও বহুতৰ কমেণ্ট পাওঁ যে ছাৰ মেথছ ভালদৰে হোৱা নাই, মেথছৰ বহুতখিনি বাকী আছে। তো কি কাৰণে বাকী আছে, কি পঢ়িব লাগিব, সকলো কথা আলোচনা কৰিম। তাৰে আগতে ফাৰ্ষ্ট মই যিটো নাম্বাৰ 1 পইণ্ট আলোচনা কৰিম সেই পইণ্টটো হ'ল যে আপোনালোকে মেইনলি শ্বৰ্টকাটত ধান্দাত বৰ্তমান নপৰিব। ঠিক আছে, মই বহুতৰ ভিডিঅ'ছ লক্ষ্য কৰি আছোঁ ইউটিউবত। এতিয়া পৰীক্ষাৰ সময় আছে মাত্ৰ 2 মাহ, 2 মাহৰ ভিতৰত যদি আপুনি শ্বৰ্টকাট বিচাৰি থাকে তেন্তে মেথছত নিজকে ভাল কেনেকৈ কৰিব? আপোনাৰ কনচেপ্টে ক্লিয়াৰ নাই, শ্বৰ্টকাট লৈ কিবা লাভ আছে জানো? কনচেপ্ট বাৰু ক্লিয়াৰ যিমানে নাথাকক কিয় তথাপি শ্বৰ্টকাট একো কাম নিদিয়ে। ঠিক আছে, এইখিনি মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ থওঁ। বহুত ইউটিউবাৰে বৰ্তমান ভিডিঅ'ছ বনাই আছে, এতিয়াও বনায়, 2 মাহ সময় আছে তথাপিও ষ্টুডেণ্টক গুমৰাহ কৰিব বিচাৰিছে যে শ্বৰ্টকাট কৰাই আছে, যে 22 × 33 মাল্টিপ্লিকেশ্যন এইবোৰ শ্বৰ্টকাট বা বুজি পাইছেনে, প্লাছ মাইনাছৰ শ্বৰ্টকাট, মাল্টিপ্লিকেশ্যন ডিভিজনৰ শ্বৰ্টকাট বা বিভিন্ন ধৰণৰ নিউমেৰিকেল প্ৰব্লেমছৰ শ্বৰ্টকাট। ঠিক আছে, এই শ্বৰ্টকাটবোৰ দেখাত কিন্তু খুবেই ইণ্টাৰেষ্ট লাগে, চোৱাত কিন্তু খুবেই ইণ্টাৰেষ্ট লাগে। কেনেকৈ? কাৰণ পটককৈ 10 ছেকেণ্ডৰ ভিতৰত মেথছটো কৰি দিয়া যায়, কিন্তু যেতিয়া সেইটো তুমি কৰিবলৈ যাবা তুমি কেতিয়াও 10 ছেকেণ্ডৰ ভিতৰত কৰিব নোৱাৰা, বা 10 ছেকেণ্ডৰ ভিতৰত যদি তুমি যেনিবা কৰিলাও, মই তোমাক লাইভ এক্সপিৰিয়েঞ্চ দি ক'ব পাৰোঁ, তুমি যিকোনো এটা মক টেষ্ট উঠাই লোৱা, যিকোনো ইনষ্টিটিউটৰ এখন মক টেষ্ট উঠাই লোৱা, সেই মক টেষ্টটোত যদি সেই ধৰণৰ কুৱেশ্যন মেথছত পোৱা, তুমি শ্বৰ্টকাটটো কৰিবলৈ চেষ্টা কৰিবা, চাবা তোমাৰ হাতত এই শ্বৰ্টকাটটো নাহিব। আৰু তুমি ষ্টপ ৱাচ কাউণ্ট কৰি ৰাখিবা যে তুমি ট্ৰেডিশ্যনেলি যিমান সময়ত কৰি আছিলা, মানে ইমান দিনত যিটো পদ্ধতিত কৰি আছিলা সেই পদ্ধতিত যিমান সময় যায়, শ্বৰ্টকাট মেথডটোত তোমাৰ সময় 2 ছেকেণ্ড হ'লেও বেছি যাব। কাৰণটো কি? কাৰণটো হৈছে লেক অফ প্ৰেক্টিছ। শ্বৰ্টকাট বস্তুটো তেতিয়া আহে যদি তোমাৰ শ্বৰ্টকাটত প্ৰেক্টিছ আছে। ঠিক আছে, যোৱা 2 বছৰ 3 বছৰৰ পৰা প্ৰেক্টিছ আছে, তেতিয়াহে তোমাৰ শ্বৰ্টকাটটো হাতত আহিব। কয়, মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ, মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ, ঠিক আছে, বিশেষকৈ বেংকিঙৰ যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ আজিৰ পৰা বহু বছৰ আগতে, ঠিক আছে, তেতিয়া এনেকুৱা ধৰণৰ বহুত শ্বৰ্টকাট শিকিছিলোঁ, বহুত শ্বৰ্টকাট পঢ়িছিলোঁ, বহুত শ্বৰ্টকাট প্ৰেক্টিছ কৰিছিলোঁ, বহুত দিন ধৰি প্ৰেক্টিছ কৰিছিলোঁ, পিছতে এইখিনি বস্তু মোৰ মানে কেচত আহিছিলে বা সেইখিনি বস্তু পাৰিছিলোঁ, এদিন দুদিনত পৰা নাছিলোঁ। কিন্তু প্ৰথমে যেতিয়া শিকিছিলোঁ তেতিয়া এক্সামত যাওঁ, এক্সাম দিবলৈ যাওঁ, বেংকিঙৰ যিসকলে প্ৰিপেৰেশ্যন কৰে তেওঁলোকে জানে যে বহুত এক্সামছ দিব লাগে। এক্সাম দিবলৈ যেতিয়া যাওঁ তেতিয়া হাতত কি হয়, যিটো আমি সৰুৰে পৰা শিকি আহিছোঁ সেইটোৱে পটককৈ হাতত আহি যায়, শ্বৰ্টকাটটো ব্ৰেইনত নাহে, ব্ৰেইনে শ্বৰ্টকাট বস্তুটো কেটচ কৰিব নোৱাৰে। বুজি পাইছা? তো সেইকাৰণে নাম্বাৰ 1 পইণ্ট, সেইবিলাকত যাবলৈ চেষ্টা নকৰিবা, তেতিয়া এক্সাম 100% বেয়া হ'ব। ঠিক আছে, 2 নম্বৰ পইণ্ট হ'ল প্ৰিপেৰেশ্যন কেনেকৈ কৰিম। প্ৰিপেৰেশ্যনৰ কাৰণে জানা যে হাই ছেকেণ্ডেৰী লেভেলৰ 35টা কুৱেশ্যনত কি থাকিব, কোৱান্টিটিভ এপ্টিটিউড এণ্ড জেনেৰেল মেথামেটিক্স। ছেম গ্ৰেজুৱেট লেভেলৰ 30টা কুৱেশ্যনত কোৱান্টিটিভ এপ্টিটিউড এণ্ড জেনেৰেল মেথামেটিক্স। ঠিক আছে, কোৱান্টিটিভ এপ্টিটিউড কি ছেকশ্যন আছে অলৰেডি মই বহু ভিডিঅ'ত কৈ থৈছোঁ, এইখিনি তোমালোকেও জানা। জেনেৰেল মেথামেটিক্সৰ ছেকশ্যনত কি আছে এইখিনিও তোমালোকে জানা। প্ৰিপেৰেশ্যন কৰাৰ কাৰণে ফাৰ্ষ্ট অফ অল তোমালোকে বেছিকটো ক্লিয়াৰ হ'ব লাগিব। ঠিক আছে, মানে একেবাৰে বেছিকটো জানিব লাগিব। এতিয়া কথা হ'ল যে মই বেছিকবোৰ আগতে জানিম নেকি? নহয়, চেপ্টাৰ ৱাইজ বেছিকবোৰ জানি যাব লাগিব। ঠিক আছে, এটা চেপ্টাৰ উঠালা, সেই চেপ্টাৰৰ বেছিকখিনি জানিলা, যে ছাপ'জ এটা ইকুৱেশ্যনে আৰম্ভ কৰিলে, এলজেব্ৰা বহুতে ভয় কৰে। ঠিক আছে, এলজেব্ৰাই ছাপ'জ ধৰিলা, এলজেব্ৰাৰ যিটো ফৰ্মেশ্যন ax² bx + c ax + bx + c = 0, এই ফৰ্মেশ্যনবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। ax মানে কি, bx মানে কি, c মানে কি, = মানে কি, 0 মানে কি, প্ৰতিটো মিনিং যেতিয়া অলপ সময় লাগিব, আধা ঘণ্টা 1 ঘণ্টা, এই মিনিংবোৰ যেতিয়া তুমি বুজি পাবা
তেতিয়া তোমাৰ ইজি হ'ব মই কিউব ৰুট স্কয়াৰ ৰুটৰ কথা যদি কওঁ কিউবৰ মিনিং বুজিব লাগিব ৰুটৰ মিনিং বুজিব লাগিব কিউবৰ পৰা ৰুট কেনেদৰে কনভাৰ্ট হয় ৰুটৰ পৰা কিউব কেনেদৰে কনভাৰ্ট হয় শৰ্টকাটটো আমিও জানো যে 10 ছেকেণ্ডৰ নালাগে 3 ছেকেণ্ডৰ ভিতৰত কিউব ৰুট এটা কৰি দিয়া যায় দীঘল মই কৰাইছোঁ বহুতখিনি স্কয়াৰ ৰুটটো 2 ছেকেণ্ড 5 ছেকেণ্ডৰ ভিতৰত কৰি দিয়া যায় কিন্তু কেনেকৈ হয় প্ৰসেছটো সেই প্ৰসেছটো শিকিবলৈ চেষ্টা কৰিব লাগিব তোমালোকে ঠিক অলপ কষ্ট হ'ব বা শিডিউল এটা বনাই লৈ 2 মাহৰ ভিতৰত কি কৰিব লাগিব মেথছৰ গোটেই কোৰ্সটো কভাৰ কৰিব লাগিব ফ্ৰম বেসিক টু এডভান্স এই বেসিক টু এডভান্স প্ৰেক্টিস কৰিবলৈ যাওতে নাম্বাৰ 1 পইণ্ট মনত ৰাখিব লাগিব যে পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহে টাইপ ওয়াইজ কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব আননেসেসাৰি কোৱেশ্চনটো প্ৰেক্টিস কৰিলে আপুনি বহুত আননেসেসাৰি কোৱেশ্চনছ পঢ়াই আছে ঠিক আছে তো বিভিন্ন ধৰণৰ যিবোৰ এক্সামত নাহে সেইবোৰ টপিক যে অহাও নাই নাহেও তো সেই কাৰণে মেথছত মেইনলি বি কেয়াৰফুল থাকিব লাগিব যে বিভিন্ন এক্সামত not only Assam government central government examor pattern kini follow koribo lagiba ei pattern kini follow kori je ki type or proshno porikha diye type wise practice koribo lagiba chapter eta lola profit and loss chapter ot kibanta type ase mot 18 pora 20 ta types of maths ase ei 18 20 ta types of maths practice koribo lagiba ei 18 pora 20 ta types of maths practice koribole jaote reference buro olop janibo lagibo thik ase je ei types of maths or logot aru ki dhoroner question include hobo pare that means sub question ki include hobo pare ei bostubur mainly practice koribo lagibo 2 number kotha hol jetia tomaloge type wise question practice koriba tar logote ki koriba যেটো কোশ্চেন প্র্যাকটিস কৰিলা সেই কোশ্চেনটো 4-5 বাৰ কৰিবা যিসকলে একেবাৰে দুৰ্বল ষ্টুডেন্ট এটা সাপোজ টাইপ কৰালো সেই টাইপটো 4-5 বাৰ প্র্যাকটিস মাৰিবা প্র্যাকটিস কিয় মাৰিবা কাৰণ সেই কোশ্চেনটো বুজিবলৈ চেষ্টা কৰিবা যে কোশ্চেনটো কি দিছে আনসাৰটো কৰাৰ আগতে কোশ্চেনটো বুজিবলৈ চেষ্টা কৰিব লাগিব বহুতে কি কৰে আনসাৰটোত লৈ মাথা মাৰে কোশ্চেনটো পাহৰি যায় সেইকাৰণে আনসাৰৰ আগত ফাৰ্স্ট যে কোশ্চেনটোত মাথা মাৰিম যে কোশ্চেনটো কি কৈছে কোশ্চেনটোৰ পৰা মই কি বুজি পালো ঠিক আছে তেতিয়াহে তুমি টাইপটো ধৰিব পাৰিবা যে পৰীক্ষাত এইটো টাইপ দিলে মই কৰিব পাৰিম পটককে তো টাইপ এন্ড সাব টাইপ খিনি কৰিলা কৰাৰ পিছত এতিয়া সেই টাইপৰ কোশ্চেন তুমি বিচাৰিব লাগিব ঠিক আছে কোশ্চেন টাইপটো বিচাৰিলা 5টা 6টা 10টা কে কোশ্চেন এই টাইপৰ প্ৰ্যাকটিস কৰি ললা এনেকে এটা চ্যাপ্টাৰ কমপ্লিট কৰিবলে কৰাৰ পিছত এতিয়া থাৰ্ড পইণ্ট আহিল সেকশনাল মক টেস্ট সেই চ্যাপ্টাৰটোৰ এটা মক টেস্ট দিব লাগিব সে প্ৰফিট এণ্ড লছ কৰিলে প্ৰফিট এণ্ড লছ চ্যাপ্টাৰৰে এটা মক টেস্ট এসআইসি কমপ্লিট কৰিলে এসএসসিৰ এটা মক টেস্ট মেনসুৰেশন কমপ্লিট কৰিলে মেনসুৰেশনৰ এটা মানে হেৰি মক টেস্ট তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন দিঘা দিলা কৰাৰ পিছত এতিয়া সেই টাইপৰ কোশ্চেন তুমি বিচাৰিব লাগিব ঠিক আছে কোশ্চেন টাইপটো বিচাৰিলা 5টা 6টা 10টা কে কোশ্চেন এই টাইপৰ প্ৰ্যাকটিস কৰি ললা এনেকে এটা চ্যাপ্টাৰ কমপ্লিট কৰিবলে কৰাৰ পিছত এতিয়া থাৰ্ড পইণ্ট আহিল সেকশনাল মক টেস্ট সেই চ্যাপ্টাৰটোৰ এটা মক টেস্ট দিব লাগিব সে প্ৰফিট এণ্ড লছ কৰিলে প্ৰফিট এণ্ড লছ চ্যাপ্টাৰৰে এটা মক টেস্ট এসআইসি কমপ্লিট কৰিলে এসএসসিৰ এটা মক টেস্ট মেনসুৰেশন কমপ্লিট কৰিলে মেনসুৰেশনৰ এটা মানে হেৰি মক টেস্ট তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ সেইটোৰে এটা মক টেস্ট বুজি পালানে কথাবোৰ তো প্ৰতিটো চ্যাপ্টাৰৰ সেকশনাল মক টেস্টবোৰ তোমালোকে প্ৰ্যাকটিস কৰিব লাগিব যেতিয়া সেকশনাল মক টেস্ট তুমি দেখিলা ঠিক আছে আৰু সেকশনাল মক টেস্ট যেতিয়া দিবা সেকশনাল মক টেস্ট তুমি 30টা কোশ্চেন ললা 30টা কোশ্চেনত তুমি সেট কৰিবা যে এটা কোশ্চেনত 1 মাৰ্ক কে আছে আৰু নেগেটিভ আছে 0.25 তো কেইটা কোশ্চেন পাৰিলা সেইখিনি তুমি কাউন্ট কৰিলা আৰু কেইটা কোশ্চেন নোৱাৰিলা সেইখিনি তুমি মাইনাস কৰি দিবা দি তোমাৰ মাৰ্কসটো ওলাবা যে প্ৰফিট এণ্ড লছ চ্যাপ্টাৰটোত 30টা কোশ্চেন লৈছিলো 30 নম্বৰৰ ভিতৰত মই কিমান নম্বৰ পালো পাৰ্সেন্টেজ চ্যাপ্টাৰ ললা 20টা কোশ্চেন ললা সাপোজ 20টা ভিতৰত মই কিমানটা পালো যে 20টা ভিতৰত দেখা গল তুমি 10টাহে পাৰিছা তাৰ মানে কি হল তোমাৰ প্ৰফিট এণ্ড লছ চ্যাপ্টাৰ হোৱা নাই 50% তোমাৰ হোৱা নাই তো এনেকে যদি প্ৰতিটো চ্যাপ্টাৰৰ 50% ৰৈ যায় তেতিয়া হলে ম্যাথছৰ প্ৰিপাৰেচন কৰি কি লাভ হ'ব এক্সামত তো 30টা কোশ্চেনৰ ভিতৰত 10টা 15টাই পাবা আৰু 30টা কোশ্চেনৰ 15টা কোশ্চেন গুছি যোৱা মানে তুমি কোৱালিফাই নহলা আৰু এক্সামত কেনেকে নহলা 15টা কোশ্চেন মানে 15 মাৰ্ক গুছি গল ম্যাথছতে গুছি গল বাকি সাবজেক্টত তো ডেফিনেটলি যাবই সেই কাৰণে ম্যাথছ এটা স্কোৰিং সাবজেক্ট ম্যাথছত যদি ভালদৰে স্ট্র্যাটেজি লগাব পাৰা সঠিক দিশ তোমাৰ যদি জনা থাকে ডেফিনেটলি ম্যাথছত এটা ভাল পারফরমেন্স দিব পাৰিবা তো এই সকলোবোৰ বস্তু খুব ধুনিয়াকৈ মই অলৰেডি কৰাই থৈছো প্লেলিষ্ট এখন আছে ঠিক আছে সেই প্লেলিষ্টৰ লগত আৰু ৰেফাৰেন্স ভিডিও মই প্ৰভাইড কৰিম তোমালোকক ঠিক আছে তো টেলিগ্ৰাম চেনেল লিংক ডেসক্ৰিপশনত আছে সোনকালে তোমালোকে এটো জয়েন কৰি লোৱা আমি এটা ডেডিকেটেড হোৱাটসঅ্যাপ গ্ৰুপ খুলিম এই ডেডিকেটেড হোৱাটসঅ্যাপ গ্ৰুপত অনলি ম্যাথছৰ প্ৰিপাৰেচন কৰাই দিম তোমালোকক ফ্ৰীলি কৰাই দিম ম্যাথছৰ হেৰিখিনি কি বুলি কয় খালি কনসেপচুৱেল ভিডিওখিনি ঠিক আছে আগত যিবোৰ ভিডিও দিছো যদি সেই ভিডিওটো চাব লাগে মই লিংকটো দি দিম যে ভিডিওটো তোমালোকে 2 দিনৰ ভিতৰত চাই লোৱা এই ভিডিওটোৰ এগেইনষ্টত কি কোশ্চেন আহিব প্ৰ্যাকটিস সেটখিনি মই টেলিগ্ৰামত এন্ড সেই হোৱাটসঅ্যাপ গ্ৰুপত দি দিম হোৱাটসঅ্যাপ গ্ৰুপত মক টেস্ট মানে কিছু কোশ্চেন দিয়াত অলপ অসুবিধা হয় পিডিএফ খিনি দিব পাৰি কিন্তু পটকে পোল কৰাটো অসুবিধা হয় সেইখিনি মই টেলিগ্ৰামত কৰি লম
বাকী আমাৰ এই ডেডিকেটেড যিটো গ্ৰুপ থাকিব সিৰিয়াছ ষ্টুডেণ্টখিনিৰ কাৰণে তেওঁলোকক হোৱাটছআপ গ্ৰুপত সেই প্ৰেক্টিছ ছেটখিনি দি দিম প্ৰতিটো চেপ্টাৰ ৱাইজ ঠিক আছে চেপ্টাৰ ৱাইজ তো সেই চেপ্টাৰ ৱাইজ যদি তোমালোকৰ ইণ্টাৰেষ্টেড আছা তোমালোকে ঠিক আছে অলৰেডি কৰাইছোৱে মই তথাপি এইখিনিক মই আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিব বিচাৰিম মই এটা শিডিউল বনাই ল'ম যে 2 মাহৰ ভিতৰত কেতিয়া এইখিনি বস্তু তোমালোকক দিলে তুমি নিজৰ টাস্কখিনি কমপ্লিট কৰিলা তাৰপিছত মোৰ টাস্ক আহিব মই প্ৰেক্টিছ ছেটখিনি দি দিম ঠিক আছে সেই প্ৰেক্টিছখিনি তোমালোকে প্ৰেক্টিছ কৰি ল'বা তো সেইখিনি বস্তু মেইনলি কৰাৰ কাৰণে চেষ্টা কৰা আৰু যিসকলে ইণ্টাৰেষ্টেড আছা মোৰ এই কনচেপ্টখিনিত টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে জইনিং ফিজ একো নাই তাত জইন কৰিব পাৰিবা ফ্ৰীলি সবে তাৰপিছত মই এটা ডেডিকেটেড হোৱাটছআপ গ্ৰুপ খুলিম তাত সিৰিয়াছ ষ্টুডেণ্টখিনিক লৈ অকল মেথছৰ প্ৰিপাৰেশ্যনখিনি কৰাই দিম মই ঠিক আছে ভিডিঅ' এণ্ড প্ৰেক্টিছ ছেট তো বুজি পালা এইখিনি কথা কনচেপ্ট ক্লিয়াৰ হ'ল এনেদৰে মেথছটোক লৈ যাব লাগিব এতিয়া মেথছৰ 3টা সেকশন বনাব লাগিব এটা হৈছে জেনাৰেল মেথছৰ সেকশন বনাবা এটা কোৱান্টিটিভ এপ্টিটিউড সেকশন বনাবা এটা জিওমেট্ৰি সেকশন বনাবা জিওমেট্ৰি এণ্ড মেনচুৰেশ্যন সেকশন ঠিক আছে এই গোটেই সেকশনখিনি মিলাইহে আমাৰ জেনাৰেল মেথামেটিক্সৰ হাই সেকেন্ডাৰী লেভেল 35টা কোৱেশ্চন আৰু গ্ৰেজুৱেট লেভেল 30টা কোৱেশ্চন ঠিক আছে যাতে আমাৰ টাৰ্গেট 30 পাওঁ 35 পাওঁ ঠিক আছে তাৰে কাৰণে যিখিনি কথা মই ক'লো 1 নম্বৰ কথা শৰ্টকাটত ধান্দাত যোৱা না যাব 2 নম্বৰ প্ৰথমৰ পৰা আৰম্ভ কৰিম আমি ফাৰ্স্ট বেসিক জানিম দেন আমি টাইপ ওয়াইজ কোশ্চেন প্ৰেক্টিছ কৰিম আৰু টাইপ ওয়াইজ কোশ্চেনৰ লগত সাব টাইপ কোশ্চেন প্ৰেক্টিছ কৰিম 3 নম্বৰ পইণ্ট হ'ল কোশ্চেনটোৰ ওপৰত বেছি ধ্যান দিম আনসাৰত কৈ 4 নম্বৰ পইণ্টটো হ'ল যে আমি সেকশনাল মক টেষ্ট দিম ঠিক আছে মক টেষ্ট নিজে বনাই ল'ব পাৰা ইচ্ছা কৰিলে সেকশনাল মক টেষ্টখিনি আমি দিম সেকশনাল মক টেষ্টৰ আগত ভেৰি ইম্পৰ্টেণ্ট হ'ল প্ৰেক্টিছ কৰা প্ৰেক্টিছৰ আগত মক টেষ্ট দি কি লাভ হ'ব একো লাভ নাই বহুতে এতিয়াই মক টেষ্ট দি আছে প্ৰেক্টিছে নাই মক টেষ্ট দি কি লাভ হ'ব আৰু ফুল লেন্থ মক টেষ্ট দি বৰ্তমান কি লাভ আছে ঠিক আছে আৰু নিৰাশ হোৱা আগত প্ৰিপাৰেশ্যনখিনি কমপ্লিট কৰি লোৱা তোমালোকে এটা টাইম বান্ধি এই টাইমৰ ভিতৰত তাৰপিছত সেকশনাল মক টেষ্টখিনি দিয়া সেইটোত বেছি বেনিফিট হ'বা ঠিক আছে তো এইখিনি কথা ভয় খাব নালাগে মেথছক লৈ মেইনলি যদি তুমি বেসিকৰ পৰা আৰম্ভ কৰা ইজিলি মেথছ পাৰিবা আৰু এইখিনি মই ধুনীয়াকৈ কৰাই দিম তোমালোকক ঠিক আছে একো চিন্তা কৰিব নালাগে দুৰ্বল ষ্টুডেণ্ট হ'লেও সেইখিনিৰ কাৰণে কি ষ্ট্ৰেটেজি দিব লাগে সেই ষ্ট্ৰেটেজি মতে ক্লাছ কৰাম মডাৰেটখিনি কেনেকৈ কৰাব লাগে সেই হিচাপত ক্লাছ হ'ব ঠিক আছে হায়াৰ লেভেলখিনিৰ কাৰণে কেনেকৈ প্ৰেক্টিছ ছেট দিব লাগে তেওঁলোকৰ কাৰণে সেই হিচাপত প্ৰেক্টিছ ছেট প্ৰভাইড কৰিম ঠিক আছে আগত অলৰেডি 70% ভিডিঅ' অলৰেডি দিয়া আছে প্লেলিষ্টত সেই ভিডিঅ'ৰ পৰা কোনখিনি চাব লাগিব সেই ভিডিঅ'ৰ লিংকটো প্ৰভাইড কৰি দিম সেই হোৱাটছআপ গ্ৰুপত ঠিক আছে আৰু লগতে তাৰ ৰেফাৰেন্স কিবা ভিডিঅ' প্ৰয়োজন ৰেফাৰেন্স ভিডিঅ' দিবই লাগিব প্ৰেক্টিছ ছেট হিচাপে কিছু ভিডিঅ' প্ৰভাইড কৰিম সেই ভিডিঅ'খিনি তোমালোকক লিংক দিম চাবা আৰু লগতে প্ৰেক্টিছ ছেটখিনি তো ওভাৰঅল কথা এইটোৱেই আছিলে এই ভিডিঅ'টোত ঠিক আছে তো যিসকলে মেথছত দুৰ্বল তোমাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা